নমস্কাৰ। ভাগৱত গীতাৰ মহত্বপূৰ্ণ কথা। এই পৃথিৱীত দুই ধৰণৰ মানুহ আছে। এক নম্বৰতে যিসকলে জীৱনত সৰু সৰু সমস্যা আহিলে ভয় খায় আৰু দুখী হৈ থাকে। দুই নম্বৰতে যিসকলে জীৱনত যিমান ডাঙৰ সমস্যা আহিলেও ভয় নাখায় আৰু নিজক চম্ভালি লয় আৰু সুখী থাকে। কিছুমান মানুহৰ ওচৰত সকলো থাকিও তেওঁ দুখী থাকে, আনফালে কিছুমান মানুহৰ ওচৰত একো নাথাকে তথাপিও তেওঁ ভগৱানৰ নাম লয় আৰু সুখী থাকে। ভাগৱত গীতাৰ প্ৰথমটো শিক্ষা হৈছে আজিৰ যুগত কাৰোবাক আপোন ভাবিবলৈ এৰি দিয়ক। নিজৰ মনটোক কেতিয়াও আনৰ ভৰসাত এৰিব নালাগে। কোনো কাৰো লগত সদায় নাথাকে। যদি আপুনি কাৰোবাক নিজৰ সুখৰ কাৰণ বুলি ভাবে, কাইলৈ হয়তো সেই ব্যক্তিজন আপোনাৰ জীৱনত নাথাকিবও পাৰে। যেতিয়া মহাভাৰতৰ যুদ্ধ হৈ আছিল, সেই সময়ত অৰ্জুনে সন্মুখত সকলো ঘৰৰ মানুহক দেখি চিন্তাত পৰি গৈছিল যে মই কেনেকৈ এওঁলোকৰ লগত যুদ্ধ কৰিম। সেই সময়ত অৰ্জুনৰ মনত আপোন মানুহৰ প্ৰতি মোহ জাগিছিল। তেতিয়া ভগৱান শ্ৰীকৃষ্ণই কৈছিল যে তোমাৰ যাৰ প্ৰতি মোহ জাগিছে তেওঁলোক সেইসকলেই যিয়ে তোমালোকক পঞ্চপাণ্ডৱক মাৰিবলৈ চেষ্টা কৰিছিল। এওঁলোকেই তোমাৰ পত্নী দ্ৰৌপদীক ৰাজসভাত সকলোৰে মাজত বেয়া ব্যৱহাৰ কৰিছিল। ভীমক বিষ দুৰ্যোধনেই খুৱাইছিল। 13 বছৰ বনবাস খাটিব লগা হ'ল এওঁলোকৰ বাবেই। এতিয়াও তুমি এওঁলোকক আপোন বুলি কৈ আছা। সেই একেটা কাহিনী আমাৰ ক্ষেত্ৰতো ঘটে। যাক আমি আপোন বুলি কৈ থাকো তেওঁলোকে আচলতে আমাৰ জীৱনত দুখৰ কাৰণ হৈ পৰে। গতিকে আপোন বুলি মোহত পৰি তেনে মানুহৰ বাবে নিজৰ জীৱনটো শেষ কৰি নিদিব। ভাগৱত গীতাৰ দ্বিতীয়টো শিক্ষা হৈছে আপোনাৰ সম্বন্ধীয় লোক আৰু বন্ধু কেতিয়াও আপোনাৰ সফলতাত সুখী নহয়। মহাভাৰতত যুধিষ্ঠিৰে কৌৰৱৰ পিতৃ ধৃতৰাষ্ট্ৰক নিজৰ পিতৃৰ দৰে জ্ঞান কৰিছিল। সেইবাবে ধৃতৰাষ্ট্ৰই যি কৈছিল পঞ্চপাণ্ডৱে মানিছিল। দুৰ্যোধনৰ কথাৰ মতে ধৃতৰাষ্ট্ৰই পাণ্ডৱৰ লগত অন্যায় আৰু অধৰ্ম কৰিছিল। পাণ্ডৱে সকলো মনে মনে সহ্য কৰি আছিল, কাৰণ ধৃতৰাষ্ট্ৰ পিতৃৰ সমান আৰু দুৰ্যোধন ভাই সমান। এনেকৈ সম্পৰ্ক ৰক্ষা কৰোঁতে তেওঁলোকে বহুত বেয়া জীৱন পাৰ কৰিব লগা হৈছিল। পাণ্ডৱৰ পত্নী দ্ৰৌপদীক কৌৰৱে ৰাজসভাত সকলোৰে সন্মুখত নগ্ন কৰিবলৈ চেষ্টা কৰিছিল। সেই ৰাজসভাত কোনো বাহিৰৰ মানুহ নাছিল, সকলো ঘৰৰ সম্বন্ধীয় মানুহেই আছিল। ভাগৱত গীতাৰ তৃতীয়টো শিক্ষা হৈছে কলিযুগৰ সকলো সম্পৰ্কত কেৱল স্বাৰ্থ জড়িত হৈ থাকিব। গতিকে যিসকলে চলাহী কথাৰে আপোন হোৱাৰ নাটক কৰে তেনে লোকৰ পৰা বাচি থাকিব। আজিৰ যুগত কাৰো ওপৰত অতি সোনকালে বিশ্বাস কৰিব নালাগে। যিজন ব্যক্তিয়ে কোৱা মতে কৰি দেখায় তেওঁহে আপোনাৰ আপোন, আৰু যিসকলে কেৱল মুখেৰে কয় কামেৰে নহয় তেনে লোকৰ পৰা দূৰত্ব বনাব লাগে। ভাগৱত গীতাৰ চতুৰ্থটো শিক্ষা হৈছে কাকো সহজে সঁচা বন্ধু বা মিত্ৰ বুলি নাভাবিব। কলিযুগৰ মানুহবোৰ বহুত জটিল, বুজিব নোৱাৰে, আপোন হোৱাৰ নাটক কৰে। আপুনি এটা কথা মন কৰিব যে যাৰ লগত আপুনি ভাল কৰিব তেওঁৰ পৰা আপুনি আঘাত পাবই। আজিৰ পৃথিৱীত সকলোৱে নিজৰ লাভৰ কথা চিন্তা কৰে। আপোনাৰ পৰা যদি কোনো লাভ নাপায় তেন্তে আপোনাক গুৰুত্বও নিদিয়ে, আপোনাৰ লগত কথা পাতিবলৈও ইচ্ছুক নহব। সেইবাবে মানুহক সহজে আপোন ভাবি সম্পৰ্ক গঢ়ি নুতুলিব। যিমানেই আপুনি দুনিয়াখনক বুজি পোৱা হ'ব সিমানেই আপুনি অকলে থাকি ভাল পোৱা হ'ব। ইয়াৰ অৰ্থ এইটো নহয় যে আপুনি সকলো এৰি ক'ৰবাত গুচি যাওক। ইয়াৰ অৰ্থ এইটোৱেই যে আপুনি মানুহৰ মাজত নিজৰ সুখ বিচাৰিবলৈ এৰি দিয়ক, নিস্বাৰ্থ প্ৰেম বিচাৰিবলৈ এৰি দিয়ক। ভাগৱত গীতাৰ পঞ্চমটো শিক্ষা হৈছে যদি আপোনাৰ লগত কিবা বেয়া হৈছে কেতিয়াও সহ্য নকৰিব। যদি আপুনি এবাৰ সহ্য কৰি লয় তেন্তে সেই একেখিনি আপোনাৰ লগত বাৰে বাৰে হ'ব। সহ্য কৰিলে মানুহে আপোনাক মহান বুলি নাভাবে, দুৰ্বল বুলি ভাবে আৰু বেছি বেয়া ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰি দিয়ে। আপুনি যিমান ভাল হ'ব সিমানে আপোনাক দমন কৰিবলৈ চেষ্টা কৰিব। ভাগৱত গীতাৰ ষষ্ঠটো শিক্ষা হৈছে যি আপোনাক এবাৰ দুখ দি থৈছে বা বিশ্বাসঘাতকতা কৰি থৈছে তেওঁক কেতিয়াও দ্বিতীয়বাৰ সুযোগ নিদিব। লাগিলে তেওঁ আপোনাক যিমানেই নকওক যে তেওঁ সলনি হৈছে। কাৰোবাক ক্ষমা কৰি দিয়াটো ভাল কথা, কিন্তু ক্ষমা কৰি তেওঁক দ্বিতীয়বাৰ সুযোগ দিয়াটো ভুল। যি আপোনাক জানি বুজি দুখ দিছে তেওঁক জীৱনত কেতিয়াও দ্বিতীয়বাৰ সুযোগ নিদিব। ভাগৱত গীতাৰ সপ্তমটো শিক্ষা হৈছে যে আপুনি আপোনাৰ মনটোক অহংকাৰৰ পৰা মুক্ত কৰক। আপুনি যিমানেই মই মোৰ কৰি থাকিব সিমানেই দুখী থাকিব। যাকে আপুনি আপোন বুলি ভাবিবলৈ আৰম্ভ কৰে তাৰ পৰাই দুখৰ আৰম্ভ হয়। য'ত আপুনি মই মোৰ কৈ ফুৰিব তাত আপুনি নিজক প্ৰমাণ কৰিবলৈ নিজকে কষ্ট দিয়ে।
বেছিভাগ মানুহেই গোটেই জীৱন শেষ কৰি দিয়ে নিজকে সকলোতকৈ ওপৰত ৰাখিবলৈ, নিজক প্ৰমাণ কৰিবলৈ। কিন্তু সত্যতা এইটোৱেই যে আপুনি কি হয় বা কি নহয় তাক লৈ কাৰো জীৱনত কোনো প্ৰভাৱ নপৰে। গতিকে ব্যৰ্থ চিন্তা কৰি জীৱনটো শেষ নকৰিব। মই মোৰ এৰি দিয়ক। জীৱনত দুখ নাহে, সুখী থাকিব। ভাগৱত গীতাৰ অষ্টমটো শিক্ষা হৈছে যে আপুনি নাভাবিব যে গোটেই পৃথিৱীখনক সকলোকে আপুনি ভালকৈ বুজি পালে। পৃথিৱীখন বহুত ডাঙৰ, প্ৰত্যেকজন মানুহেই মুখা পিন্ধি থাকে। আপুনি যিমানেই অনুভৱ নকৰক লাগে, প্ৰত্যেকজন মানুহেই বা প্ৰত্যেকটো সম্পৰ্কই নতুন শিক্ষা দি থৈ যায়। যাক আপুনি বেয়া বুলি ভাবিব তেওঁ আপোনাৰ বাবে কিবা এটা ভাল কৰিব, আৰু যাক আপোন বুলি ভাবিব তেওঁৱে আপোনাৰ লোকচান কৰিব। ভাগৱত গীতাৰ নৱমটো শিক্ষা হৈছে যে আপুনি জনাটো উচিত আপুনি জীৱনত কি বিচাৰিছে। বহুতো লোকে জীৱনটো এনেই পাৰ কৰি দিয়ে। জীৱনত লক্ষ্য থকাটো প্ৰয়োজন, এনেই ব্যৰ্থ জীৱন পাৰ নকৰিব। ভাগৱত গীতাৰ দশমটো শিক্ষা হৈছে যে আপুনি জীৱনত যি বিচাৰিছে তাক পাবলৈ যদি চেষ্টাই নকৰে, তেন্তে সেই বস্তুটো নাপালে বা হেৰাই গ'লে আপুনি দুখ কৰাৰ বা পস্তোৱাৰ কোনো অধিকাৰ নাই। এই জীৱনটো আপোনাৰ, গতিকে ইয়াত যি পাবলৈ ইচ্ছা কৰে তাৰ বাবে নিজেই যুঁজিব লাগিব। মানুহে নিজৰ দুখৰ কাৰণে বা অসফলতাৰ বাবে আনক দোষী সজায়। পৰিস্থিতিক বা আনক দোষ নিদিব। আপুনি যিটো নাপালে তাৰ বাবে আপুনি নিজে দায়ী। গতিকে আপুনি জীৱনত যি পাবলৈ বিচাৰিছে তাৰ বাবে নিজেই নিজক যোগ্য বনাওক। যোগ্য বনাবলৈ নিজৰ ওপৰত কষ্ট কৰক। ধন্যবাদ।